আহ, অসম নাগালেণ্ড সীমান্তৰ এই দৈয়াং এলেকাৰ এই এই অঞ্চলটোৱে সৰুপানী অঞ্চলটো ইতিমধ্যে এটা খৰাং উপদ্ৰুত এটা ড্ৰট এফেক্টেড এৰিয়া হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। যোৱা কেইবাবছৰ ধৰি খৰাং পৰিস্থিতিৰ কাৰণে ইয়াত ৰাইজে খেতি কৰিবলৈ সক্ষম হোৱা নাই। গতিকে এই খৰাং পৰিস্থিতিৰ বিষয়ে আমি পূৰ্বৰখন চৰকাৰৰ দিনতে বিভিন্ন সময়ত আমি চৰকাৰক আবেদন নিবেদন কৰাৰ পাছত এই দৈয়াং নদীত কিছুমান ক্ষুদ্ৰ মানে জল উত্তোলনৰ এইটো জলসিঞ্চনৰ কিছুমান আঁচনি ইয়াত আৰম্ভ কৰা হৈছিলে আৰু প্ৰধানমন্ত্ৰী কৃষি সিঞ্চাই যোজনাৰ অধীনত নিৰ্মাণ হোৱা এই যিবিলাক জলসিঞ্চন আঁচনি, এই আঁচনিবিলাক আজি আমি পৰিদৰ্শন কৰিলোঁ আৰু ৰাইজৰ মানে বিভিন্ন ৰাইজৰ অভিযোগৰ পাছত আমি আহি পেলাই ইয়াত দেখিলোঁ যে আমি তিনিটা এনেকুৱা ধৰণৰ বেনেডিক পথাৰ বা সৰুপানী পঞ্চায়তৰ অন্যান্য আমি কেইবাটাও আঁচনি পৰিদৰ্শন কৰাৰ পাছত দেখিলোঁ যে যোৱা এক বছৰো অধিক কাল মানে অচল হৈ পৰি আছে। ক'ৰবাত কাৰেণ্টৰ কানেকশ্যন নাই, ক'ৰবাত কিবা যন্ত্ৰ পাতি নাই, এনেকুৱা বিভিন্ন কাৰণত এইবিলাক অচল হৈ পৰি আছে। আৰু ইফালে ইয়াৰ বিপৰীতে আমি সৰুপানী অঞ্চলত প্ৰত্যক্ষ কৰিছোঁ যে খৰাং বতৰৰ কাৰণে পানীৰ অভাৱত মানুহে আজি কঠীয়া পাৰিব পৰা নাই। আমাৰ শেষ হ'ব হ'ল, এতিয়ালৈকে খেতিয়কে কঠীয়া পাৰিব পৰা নাই। আৰু এই ৰাইজক এই খৰাং মানে পৰিস্থিতিৰ কাৰণে এই সৰুপানী অঞ্চলৰ লগতে সমগ্ৰ দৈয়াং অঞ্চলেই উপকৃত হোৱাকৈ এই জলসিঞ্চনৰ এই আঁচনিকেইটা ইয়াত কৰা হৈছিলে। কিন্তু বৰ্তমান দেখা হৈছে যে এইবিলাক একেবাৰে বগা হাতীত পৰিণত হৈছে আৰু ফুটুকাৰ ফেন হৈছে আৰু কৃষক ৰাইজৰ সন্মুখত এই আঁচনিকেইটা পৰি আছে, কিন্তু ইয়াৰ পৰা মানুহে এটোপালো পানী পোৱা নাই। আজি সদৌ দৈয়াং কৃষক সন্থাৰ সজাতি দলে এইখিনি ভ্ৰমণ কৰাৰ পাছত আমি এই পৰিস্থিতিটোত অত্যন্ত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু আমি চৰকাৰক বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ যে অনতিপলমে কম দিনৰ ভিতৰত তাৎক্ষণিকভাৱে যাতে এই সমগ্ৰ এলেকাটোৰ ৰাইজে পানী পাব পৰাকৈ এই জলসিঞ্চনৰ এই মানে এই আঁচনিকেইটা কাৰ্যক্ষম কৰি তোলে। আৰু আমি কেইবাটাও আঁচনি দেখিলোঁ যে আজি আৰম্ভ কৰা কেইবাবছৰো হৈ গ'ল। 2016 চনৰ পাছতেই এই আঁচনি ইয়াত মানে চেংচন হৈছে, অৰ্থাৎ ইয়াৰ পূৰ্বৰখন চৰকাৰৰ দিনতে চেংচন হোৱা আঁচনি এতিয়াও নিৰ্মীয়মান অৱস্থাতে আছে। ইমানেই লেহেমীয়া গতিত ইয়াৰ নিৰ্মাণ কাৰ্য চলিছে যে আজি কেইবাবছৰো পাৰ হৈ যোৱাৰ পাছত আজি এই আঁচনিসমূহ কাৰ্যক্ষম হোৱা নাই। গতিকে আমি ভাবিছোঁ যে কৃষক ৰাইজৰ জীৱন মৰণৰ সমস্যাক লৈ পেলাই যাতে কৃষি বিভাগে কৰ্তৃপক্ষই যাতে হেতালি নেখেলে তেওঁলোকৰ জীৱনক লৈ। গতিকে অনতিপলমে এই দৈয়াং অঞ্চলৰ এই সৰুপানী শিশুপানী এলেকাৰ এইকেইখন পঞ্চায়তৰ কৃষকে যাতে খুব কম দিনৰ ভিতৰত খেতি কৰিবৰ কাৰণে কঠীয়া পাৰিবৰ কাৰণে পানী পায়। গতিকে এইকেইটা আঁচনি তাৎক্ষণিকভাৱে কাৰ্যক্ষম কৰি পেলাই ৰাইজক পানী যোগান দিবৰ বাবে আমি সদৌ দৈয়াং কৃষক সন্থাৰ তৰফৰ পৰা বিভাগীয় কৰ্তৃপক্ষ চৰকাৰক আমি দাবী জনাইছোঁ।